যোৱা ৩ বছৰৰ দৰে এইবাৰো কাৰিপাৰা চাকলাত চতুৰ্থ বাৰ্ষিক সাৰ্বজনীন পালনাম মহোৎসৱ ১২ ঘণ্টীয়া কাৰ্যসূচীৰে ব্যাপক উলহ মালহেৰে পালন কৰিছে পালনাম মহোৎসৱ। আজি সফল সামৰণি। যোৱাকালি ৰাতিপুৱা ৮ বজাত স্বচ্ছতা, ৯ বজাত ধৰ্মীয় ধ্বজা উত্তোলন কৰে হৰ্প কুমাৰ নাথে আৰু ধৰ্মীয় ধ্বজা উত্তোলন কৰি কাৰ্যসূচী আৰম্ভ কৰে। তাৰ পিছত ক্ৰমে ১০ বজাত বৃক্ষৰোপণ, সন্ধিয়া ৪:৩০ বজাত নিজ নিজ পদূলিত বন্তি প্ৰজ্বলন, ৫ বজাত ভাগৱত লৈ গাঁও পৰিভ্ৰমণ আৰু সন্ধিয়া ৭ বজাত নাম পৰিৱেশনেৰে প্ৰথম দিনৰ কাৰ্যসূচী অন্ত পৰে। দ্বিতীয় দিনা ৰাতিপুৱা ৫ বজাত ভাগৱত পাঠ, ১০ বজাৰ পৰা নাম পৰিৱেশন, দুপৰীয়া ১২ বজাত মুখ্য ভোজনালয় উন্মোচন, ১২:৩০ বজাত নিমন্ত্ৰিত ভদ্ৰলোকৰ অভ্যৰ্থনা, ১ বজাত নাম দলৰ নাম পৰিৱেশন আৰু ৰাতি ১০ বজাত পালনাম সামৰণি কৰে। গোৱালপাৰাৰ পৰা চিন্তুনাথৰ ৰিপৰ্ট, এনি খবৰ। Jai